হয় নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে এই মুহূৰ্তত আমি এটা পৰিৱেশ দেখাম আৰু সেই পৰিৱেশটো হ'ল যিহেতু যোৱাকালি আমি প্ৰথম খবৰ দৰ্শকসকলক দেখাইছিলোঁ যে যোৰহাটৰ পানীচুকা বৰহুচ যি নামঘৰৰ গেট আছে গেটখনৰ সন্মুখত যি আছে ডাম্পাৰৰ খুন্দাত এগৰাকী কিশোৰী আছিলে 12 বছৰীয়া কিশোৰী আছিলে মৃত্যুবৰণ কৰিছিলে আৰু ডাম্পাৰখনে চুচৰাই লৈ গৈছিলে সেই বাসগৃহটোত মই উপস্থিত আছোঁ মই পৰিৱেশটো দেখাবলৈ দিলীপ চৌধুৰীক অনুৰোধ কৰিছোঁ এই মুহূৰ্তত যদি আমি সেই বাসগৃহটো দেখাওঁ যে ইয়াত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত আৰু এই মুহূৰ্তত আমি এটা কথাই ক'ব লাগিব যিহেতু যিটো বাসগৃহত তেখেতসকলে বাস কৰে বাসগৃহটো দেখিব যে গৰু গোহালি সদৃশ এটা পৰিৱেশ আৰু এই মুহূৰ্তত মই মাকক দেখাবলৈ অনুৰোধ কৰিছোঁ দিলীপ চৌধুৰীক যিহেতু মাক শোকত ভাগি পৰিছে এই মুহূৰ্তত আচলতে কান্দি ভাগৰি পৰিছে এই মুহূৰ্তত দেখা গৈছে ভায়েক আছে ককায়েক আছে সকলো আচলতে কান্দি ভাগৰি পৰিছে যিহেতু দুৰ্ভগীয়া যিজনী ছোৱালীয়ে আচলতে প্ৰাণ হেৰুৱাব লগা হ'ল এই মুহূৰ্তত সকলো এক শোকাকুল পৰিৱেশ তাৰ মাজতে মই প্ৰথম খবৰৰ যোগেদি আচলতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীক এই বাসগৃহটো দেখাব বিচাৰিছোঁ যিহেতু এই বাসগৃহটোৰ ৰূপটো দেখিলে গম পাব যে গৰু গোহালি সদৃশ পৰিৱেশ মই ভিতৰ ভাগৰ পৰিৱেশটো কিছু দেখাবলৈ দিলীপ চৌধুৰীক মই অনুৰোধ কৰিম যদি ভিতৰ ভাগলৈ আমি সোমাই যাবলৈ চেষ্টা কৰিছোঁ দেখিব যে বৰষুণ দিলে ইয়াত পানী জমা হয় আৰু এনেধৰণে আচলতে গোহালি সদৃশ পৰিৱেশত তেখেতসকলে বাস কৰে আৰু এনেধৰণে ইয়াত খোৱা বোৱা কৰে বিচনাৰ ৰূপ দেখিলে গম পাব যে তিনিজনীকৈ ছোৱালী আছিলে তাৰে আচলতে দুজনী বিবাহিত আৰু সেই যিগৰাকী ছোৱালী আছিলে তাইক লৈ আচলতে মাকে ইয়াত দুবেলা দুমুঠি খাই থাকে লগতে ককায়েক আৰু ভায়েক থাকে ইয়াত দেখা পোৱা গৈছে যে ভায়েক ইতিমধ্যে কান্দি ভাগৰি পৰিছে মই তথাপিতো কথা পাতিবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয় অকণমান কথা পাতিবলৈ পাৰিম নেকি বাৰু আচলতে কান্দি ভাগৰি পৰিছে মই কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু আত্মীয় স্বজন আছে মই বায়েকৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিছোঁ যিহেতু ঘটনাটো সংঘটিত হ'ল এতিয়া যিহেতু আপুনি নিশ্চয় ছোৱালীজনী বায়েক হয় আপুনি ক'লৈ বিয়া হৈছে মই বৰজতে সেইটো গাঁৱলৈ যিহেতু বাসগৃহটোৰ অৱস্থা এনেকুৱা আপোনালোকৰ পঞ্চায়তৰ পৰা বা ৱাৰ্ড মেম্বাৰ তেনেধৰণৰ খবৰ লৈছে না লয় একোৱে নিদিয়ে আমাক একোৱে নিদিয়ে আমাৰ মায়ে ক'ব মাকে ক'ব বিচাৰিছে মই মাকৰ লগত কথা পাতিম কওক পঞ্চায়তৰ ফালৰ পৰা আমাক কংগ্ৰেছ বুলি ঘৰ দুৱাৰ নিদিয়ে আকৌ মই বিকলাংগ কাটোৱালো সেইবোৰ দি দিয়ে ছোৱালীজনী এতিয়া 13 বছৰত মই খুজি মাগি ডক্টৰ ট্ৰিটমেণ্ট কৰি যোৰহাট টাউনত খুজি ছোৱালীজনী 13 বছৰত গাভৰু কৰিবলৈ বিচাৰিছিলোঁ গাভৰু গৈছিলে কংগ্ৰেছৰ ফালৰ পৰা আমাক ঘৰ দুৱাৰ একোৱে নিদিয়ে মই গোন্ধ চেনি নাপাওঁ মতাটো মোৱা বিধৱা নাপায় একোৱেই নাপাওঁ ক'লেও নিদিয়ে চাউল 15 কেজি এই ঘৰ দুৱাৰ মই দিছি চাহত দিছিলোঁ গৈ চাহতো চাবিয়ে কৰিবলৈ আহিছিলে আজিলৈকে নাই আপুনি গোটেই ঘটনাটো কালি ডিচি ছাৰে ইয়াত তদন্ত কৰিছিলে কি বুলি কৈছে কেনেকুৱা ধৰণৰ আশ্বাস প্ৰদান কৰিছে ছাৰে কালি ছাৰে কৈছে যে মই বোলে ডিচি চব চাম বোলে আপোনালোকে টেনশ্যন নল'ব মই বোলে কথা পাতিম মই বোলে আপোনালোকক সহায় কৰিম আপোনালোকৰ বোলে ঘৰ বাৰীবোৰ মই চাই গৈছোঁ আহিলৈ আপোনালোকে চব সহায় কৰিম কিন্তু চৰকাৰক এটাই মই অনুৰোধ জনাওঁ যে চৰকাৰে যাতে এই দুখীয়া পৰিয়ালটোক ঘৰ বাৰী দি ভাল পৰিষ্কাৰ কৰি ৰাইজক মানে সকলো ভাল কৰে মই সেইটোৱে নিমন্ত্ৰণ কৰিছোঁ ৰাইজক যিহেতু আপোনালোকৰ পঞ্চায়তখনত ইয়াত কিবা আদৰ্শ বুলি আপুনি কৈছিলে মানে আমাৰ এই 10 নং ইউনিটত আদৰ্শ গাঁও বুলি দিছিলে কিন্তু আমাৰ আদৰ্শ গাঁও হয়নে নহয় আমাক চাই যোৱাহি আমি আদৰ্শ গাঁও হয়নে নহয় আমাৰ আদৰ্শ গাঁও হ'লে কেনেকুৱা হ'লে যায়গৈ ধনীলৈ যায়গৈ কিন্তু ধনী গাঁও নে দুখীয়া গাঁও আপোনালোকে চাই যোৱাহি পঞ্চায়তৰ মানুহে আপোনালোকৰ চাইড মেম্বাৰ পঞ্চায়তে আমাক 10 নম্বৰ ইউনিটৰ আদৰ্শ গাঁও বুলি কৈ মানে ঘৰ বাৰীবোৰ নিদিয়ে একো নিদিয়ে ছাৰলৈ মই এটাই অনুৰোধ জনাইছোঁ ছাৰ যাতে দুখীয়া পৰিয়ালৰ আৰু আদৰ্শ গাঁওখন চাই আদৰ্শ গাঁও নহয় আমাৰ 10 নং ইউনিটত চাই সহায় কৰে আৰু এই মুহূৰ্তত আচলতে মই ঘৰ পৰিৱেশটো আকৌ এবাৰ দেখাবলৈ মই কেমেৰাপাৰ্চন দিলীপ চৌধুৰীক অনুৰোধ কৰিছোঁ যিহেতু দেখিব যে এটা ভগা প্ৰজাত এগৰাকী মাতৃ দুৰ্ভগীয়া মাতৃ যিটো সময়ত আমি ক'ব লাগিব যে দুৰ্ভগীয়া মাতৃ আৰু তাৰ সমান্তৰালভাৱে দেখা যাব ঘৰটো দেখিলেই গম পাব যে কিমান আচলতে উন্নতি হৈছে আদৰ্শ গাঁও প্ৰকৃত স্বৰূপ দেখাইছে এয়া 46 নম্বৰ যিহেতু পঞ্চায়ত চাৰিঙীয়া পঞ্চায়তৰ ঢেকগা ব্লকৰ আণ্ডাৰত যি পঞ্চায়ত আছিলে 46 চাৰিঙীয়া গাঁও পঞ্চায়ত এই গাঁও পঞ্চায়তৰ নমুনাই আচলতে আদৰ্শ গাঁও বুলি স্বীকৃতি দিছে কিন্তু আদৰ্শ গাঁৱৰ এয়া নমুনা এই মুহূৰ্তত আমি প্ৰথম খবৰ দৰ্শকসকলক দেখাইছোঁ আৰু মই এটা দুখ লগা ছবি দেখাম যে যিহেতু ঘৰৰ বাউণ্ডেৰীতে ঘৰৰ চাৰিসীমাতে সেই আচলতে যি 12 বছৰীয়া কিশোৰজনী আচলতে মৃত্যুবৰণ কৰিছিলে এটা যি ডাম্পাৰ খুন্দাত ইয়াতে আচলতে তেখেতক শেষ সৎকাৰ কৰা হৈছিলে আৰু এই মুহূৰ্তত আমি ক'ব লাগিব আমি কিছু স্থানীয় লোক আছে যিহেতু দেখিছে যে দুৰ্ভগীয়া পৰিয়ালতে এক নম্বৰ কথা ঘৰ নাই আৰু কোনো ধৰণৰ ৰেচন কাৰ্ডৰ বাবে কোনো ধৰণৰ সুবিধা পোৱা নাই এই মুহূৰ্তত আচলতে কি আহ্বান জনাব আজি চাওক
হেমন্ত বিশ্ব শৰ্মা ছাৰে কয় যাতে আমাৰ যিমান দুখীয়া নিচলী মানুহ আছে সকলোকে ঘৰ দুৱাৰ বনাই টকা পইচা দি সহায় কৰিবলৈ কয়। এতিয়া হেমন্ত বিশ্ব শৰ্মাই কৈ আছে, আমি এতিয়া দেখিছোঁ দেখোন চক এয়া ঘৰ কি আৰু চক এই অৰুণোদয় আঁচনি নাই, একো সুবিধা নাই। দুখীয়া মানুহৰ কাৰণে আপোনালোকে হেমন্ত বিশ্ব শৰ্মা ছাৰে দিবলৈ বুদ্ধি কৰিছে। এতিয়া দুখীয়া মানুহ আপোনালোকে চক কি হৈছে, ঘৰটো কি আৰু আপোনাৰ মাটি বাৰী নাই, সেই ঘৰৰ চোতালত খৰি দিবলগীয়া হৈছে। ঘৰ গোহালি গৰু নাথাকে, আমি গৰু নেবান্ধো তেনেকুৱা ঘৰত। কিন্তু হেমন্ত বিশ্ব শৰ্মাই কৈছিল চব পকী ঘৰ লাগে বুলি। এতিয়া পকী ঘৰ আপোনালোকে চব ইমানেই আৰু। হেমন্ত বিশ্ব শৰ্মা ছাৰক এতিয়া আমি অনুৰোধ কৰিছোঁ যাতে এই দুৰ্ভগীয়া পৰিয়ালটো ঘৰ দুৱাৰ দি এইটো মানুহজনীক সংস্থাপন দি কিবাকিনি চৰকাৰ আঁচনি আছে সেই আঁচনিবিলাক দি মানুহজনীক অকণমান সহায় কৰি ঘৰে ঘৰে খুজি পেলাই আচলতে মায়ে তোমালোকক খোৱা বোৱাৰ দায়িত্ব পালন কৰে। যিহেতু কেনেধৰণে কষ্ট কৰি খোৱা হৈছে আৰু কি আহ্বান জনাবি চৰকাৰ? তাৰপিছত মোৰ মাৰো গাঁৱলৈ যায়, মোৰ কামলৈ যাওঁ, কেতিয়াবা এদিন কাম পাওঁ, কামলৈ যাওঁ, নাপালে নাই ঘৰত থাকোঁ। মই এদিন পকা কাম পালে পকা কাম যাওঁ, ক'ৰবাত কাম পালে হাজিৰা কৰিবলৈ যাওঁ। কালি ঘটনাটো হোৱাৰ সময়ত ঘৰত আছিলে? ঘটনাটো হোৱাৰ সময়ত মই ঘৰত নাই, খালি মায়ে মোক ইপিনে চিঞৰিছে বোলে ছোৱালীজনী মৰিলে। তেতিয়া মই গৈ পেলাই জনাইছোঁ। ইয়াৰ পৰা নিজে নিজে ওলাই গ'ল অকলে? মাৰ লগতে আছিলে বুলি কৈছিলে। আপোনাৰ লগতে ওলাই গৈছিলে? ছোৱালীজনীয়ে মই আৰু এগৰাকী মানুহে এনেকৈ গাঁৱলৈ যাবলৈ ধৰিছিলোঁ। ধৰিলে তাই ধূপৰ পেকেট এটা লৈছে দোকানৰ পৰা, লৈ ধূপৰ পেকেটটো তাই জ্বলালে। 3ডাল মোক দিছে জ্বলাবলৈ, 3ডাল তাই দিছে। তাৰপৰা 3ডাল পইচা 3 টকাও গেটত সোমোৱালে। সোমোৱাই কৈছে মা বোলে ধূপ 2ডাল থাকি গ'ল। এই পিলাটোৰ আগত পেচাব কৰিলে, কৰি পেচাব কৰি ধূপকেইডাল মই থ'বলৈ নাপালে, গাড়ীখনে মহতিয়াই ছোৱালীজনী লৈয়ে গুচি গ'ল। পেণ্টটো এনেকৈ থাকোঁতে একদম চুঁচাই নিছে, কিনা পানী ধামকৈ পেলাইছে। হয়, মই ধন্যবাদ জনাম সকলোকে। আচলতে এই মুহূৰ্তত এটা কথাই ক'বলৈ যায়, এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। দেখা গৈছে যে কালি এগৰাকী কিশোৰীয়ে মৃত্যুবৰণ কৰিছে। এই মুহূৰ্তত এটা কথাই ক'ব লাগিব, আমি প্ৰথম খবৰ যোগেদি আহ্বান জনাইছোঁ যে যোৰহাট জিলা ইতিমধ্যে উপায়ুক্তগৰাকীয়ে আশ্বাস প্ৰদান কৰিছে। উপায়ুক্তগৰাকী কালি ইয়াত উপস্থিত হৈছে, ঘটনাৰ পাছতে উপস্থিত আশ্বাস প্ৰদান কৰিছে। আৰু আমি এই বাতৰি যোগেদি আচলতে যি মুখ্যমন্ত্ৰীগৰাকীক আমি আহ্বান জনাইছোঁ যে এই যি তদন্ত, ইয়াত এটা তদন্ত হ'ব লাগে আৰু এই বাসগৃহটোৰ যি দুখীয়া পৰিয়ালটি আচলতে কিছু সহায় পাব লাগে, তাৰ বাবে আমি আবেদন কৰিছোঁ। আৰু এই যি প্ৰতিবেদনখন প্ৰস্তুত কৰিছোঁ, এয়া যাতে দৃষ্টিগোচৰ হয়, আমি তাৰে কামনা কৰিছোঁ।